কৈছে 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 এটা ভাল কথা কৈছে তেওঁ কৈছে যে এবাৰ আল্লাহু একবাৰ কৈ দিয়ক বুলি আপোনালোকে জয় শ্ৰীৰাম কৈছে মোৰনো আল্লাহু আকবৰ ক'বলৈ কি সমস্যা বঢ়িয়া এবাৰ আল্লাহু কৈ দিয়ক কৈ দিয়ক আল্লাহু আকবৰ কৈ দিয়ক কৈ দিছে আপোনাৰ মুখেৰে শুনিব বিচাৰিছে কিয় কাম কৰোঁ হয় আমি সকলোৱে এবাৰ জয় শ্ৰীৰাম কওঁ সকলোৱে আল্লাহু আকবৰ বঢ়িয়া হ'ব অতি সুন্দৰ বঢ়িয়া হ'ব প্ৰথমতে আপোনাৰ হা ৰ'ব মই কৈছো চবকে আগত ৰ'ব এক মিনিট ৰ'ব মই কম আপোনালোকে মোৰ লগত ক'ব ঠিক আছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম এটা আপোনাৰ আল্লাহু আকবৰ বঢ়িয়া মাশাআল্লাহ বঢ়িয়া সকলো সমাজৰ কাৰণে মানুহৰ কাৰণে ধৰ্মৰ কাৰণে নহয় মনত ৰাখিব মানুহৰ কাৰণে সমাজৰ কাৰণে ধৰ্মৰ কাৰণে নহয় ধৰ্ম মানুহৰ হয়নে অতি সুন্দৰ থেংক ইউ অতি সুন্দৰ আমাৰ এজন ভাই ইয়াতে কিবা ক'ব বিচাৰিছিলে হয় ৰঞ্জন ডাঙৰীয়াক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ গোটেই ভাৰতবৰ্ষত বহুকেইটা ধৰ্ম আছে তাৰে ভিতৰত সকলো ধৰ্মৰে কম বেছি পৰিমাণে বেয়া গুণ আছে কিন্তু আপোনাক কেৱল ইছলাম ধৰ্মৰ বেয়া গুণকেইটা সামাজিক মাধ্যমত সমালোচনা কৰা দেখা যায় কিন্তু আপুনি সকলো ধৰ্মৰে বেয়া গুণকেইটা সামাজিক মাধ্যমত কিয় সমালোচনা নকৰে অলপ জনালে ভাল হ'ব কাৰণটো মই বক্তব্যৰ মাজত কৈছিলোঁ আপোনালোকে হয়তো নুবুজিলে কাৰণ মই ডাঙৰ হৈছোঁ এগৰাকী মুছলমান নাৰীৰ কোলাত মই ক্লাছ 7লৈকে মাদ্ৰাছাত পঢ়িছোঁ মোক যিজনে ভাল শিক্ষক ছাত্ৰ বুলি কয় তেওঁ মকবুল হুছেইন এতিয়া মই যাৰ কোলাত ডাঙৰ হৈছোঁ মোৰ যি বুকুৰ আপোন বুলি মই যাক ভাবোঁ সহোদৰ বুলি ভাবোঁ মই তেওঁ ভুলটোহে কওঁ বেলেগৰ ঘৰৰ মানুহজনী কম নেকি বেলেগৰ ঘৰৰ ল'ৰাটো কম নেকি হা কি কয় মই বেলেগক কম নে মই ঘৰৰ মানুহটোক কম মই ঘৰৰ মানুহটোক কৈছোঁ উত্তৰটো বুজি পালেনে আপোনালোকে সন্তুষ্ট হৈছেনে চাওক মই এটা কথা বুজাই দিওঁ আজি বৰা ডাঙৰীয়াই আমাৰ ভুলখিনি দেখুৱাই দিছে বাবেহে আমি অনুভৱ কৰিছোঁ কিন্তু নহ'লে কিন্তু আমি নদীৰ সোঁতত বৈ গৈ আছোঁ হয়নে কথাষাৰ যেতিয়ালৈকে আপোনাক সমালোচনা কৰা ব্যক্তি নাথাকিব তেতিয়ালৈকে আপুনি সফল হ'ব নোৱাৰে কেতিয়াও এয়া বহু মহান ব্যক্তিয়ে কৈ গৈছে কথাবোৰ আপোনালোকে মানেনে গতিকে বৰা ডাঙৰীয়াক ক'ব দিয়কচোন তেওঁ কৈ যাব আমি নিজকে শুধৰাই গৈ থাকিম